টিহুত মানৱ প্ৰতিমৰ বিহুগীত ঐ নাচনীৰ শুভ উদ্বোধন। নলবাৰী জিলাৰ টিহুৰ হৰিমন্দিৰ প্ৰাংগণত বিজনী কলেজৰ সহকাৰী অধ্যাপক মানৱ প্ৰতিম দাসে লিখি উলিওৱা আৰু কণ্ঠদান কৰা বিহুগীত ঐ নাচনীৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ মহিলা কিৰণ দাসে। ইয়াৰ লগতে হাৰ্টথ্ৰব প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী মুকুল তালুকদাৰে। পিছত মূল কাৰ্যসূচীত কণ্ঠশিল্পী হৰে কৃষ্ণ তালুকদাৰে গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰে। মানৱ প্ৰতিম দাসৰ এই নতুন সৃষ্টি উপস্থিত ৰাইজে আন্তৰিকভাৱে আদৰণি জনায়। এই অনুষ্ঠানৰ জৰিয়তে বিহু সংগীতৰ ঐতিহ্যক পুনৰ সজীৱ কৰি তোলাৰ লগতে স্থানীয় শিল্পীসকলৰ সৃষ্টিশীলতাক এক নতুন মঞ্চ প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰজ ভৰালী, বিজনী দৰ্শন বিভাগৰ সহ অধ্যাপিকা বিভা তালুকদাৰ, আন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ গীতাঞ্জলি গোস্বামী, অসম সাহিত্য সভাৰ সদস্য নীতু শৰ্মা, টিহুৰ সুনামধন্য পৰিচিত ব্যক্তি সুনীল পাঠক, নলবাৰী, বজালী আৰু বিজনীৰ সাংবাদিক আৰু অসমৰ বিভিন্ন জিলাৰ ইউটিউবাৰসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। বহি ৰখা বস্তু এটা আজি ভালকৈ মানে ইয়াত প্ৰকাশিত হ'ল। লগতে ময়ো খুব আনন্দিত হৈছোঁ। এইকাৰণে মানে এটা সময়ত টিহুত মই বিহু ঢোল পেঁপা গগনা সেই সময়তে মই ইয়াতে শুনাইছিলোঁ, কৰিছিলোঁ। কাৰণ তাৰ আগত আমাৰ ইয়াত 80 দশকৰ আগত আমাৰ ইয়াত এনেকুৱা এটা নাছিলে। তথাপিতো আজি সেই বিহু এটা মানে মই আগত যিহেতুকে বিহুৰ এটা এলবাম ভিডিঅ' কেছেট হিচাপে যে বনালে খুব ভাল লাগিল আৰু সঁচাকৈ খুব আনন্দিত। মই বিশেষ কৰি তালৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হওক আৰু আগবাঢ়ক, পিছলৈ আৰু হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ। অনুভৱ মানে খুবেই ভাল। এইটো মোৰ জীৱনৰ প্ৰথম গীত। মই একচুৱেলি বহুত আগতে কীবোৰ্ড বজাইছিলোঁ। এই গীতটোত যিয়ে মিউজিক কৰিছে হেমন্ত পাঠক, আৰু প্ৰবালেও যথেষ্ট হেল্প কৰিছে, এই ভিডিঅ'গ্ৰাফি কৰিছে। গতিকে যিয়ে মিউজিক কৰিছে হেমন্ত পাঠক, সি যেতিয়া ক্লাছ 8-9 থাকে মায়েকে আমাক খেদে, আমি তাক ঢুলকি বজাব লৈ যাওঁ। গতিকে সি এতিয়া পোহৰ ষ্টুডিঅ'ৰ অ'নাৰ। গতিকে সি বহুত গানে বনাইছে। গতিকে সিয়ে এই গীতটোত মিউজিক কৰিছে। আৰু কুমাৰ তপনে লাষ্টৰ ষ্টেঞ্জাটো লিখিছে, বাকী 3টা ষ্টেঞ্জা মই লিখিছোঁ, আৰু চয়নিকা ভূঞা আৰু প্ৰবাল বৈশ্যই গাইছে। গতিকে যথেষ্ট আশাবাদী গীতটোক লৈ। গতিকে মানুহে শুনিলে ভাল লাগিব, যিহেতু জীৱনৰ প্ৰথম গীত। যদি সকলোৱে শুনে ইয়াৰ পিছত আকৌ বনাম। আপোনাৰ মনলৈ কেনেকুৱা গীতটো একচুৱেলি মই ক্লাছ 9তে লিখা। মানে যেতিয়া মই কণিকা বাইদেউ তাতে গীত শিকিছিলোঁ, তেতিয়া এনেকুৱা গান আকৌ বহুত লিখিছিলোঁ মই। মন গ'লে পুৱাতে, মন গ'লে আবেলি, এনেকুৱা বহুত গান মই লিখিছিলোঁ। এতিয়া মোৰ বহুত গান লিখা আছে। কিন্তু এই বিহু গীতটো মই বিহুৰ সময়তে মোৰ আজি 3 মাহমান আগত মনত আহিল, বোলো বিহুত উলিয়াব পাৰি। গতিকে মই সেইকাৰণে সেই বহিটোৰ পৰা এই গীতটো চিলেক্ট কৰি মই কৰিলোঁ। মিছেজেও ক'লে যে কৰিব পাৰি, গতিকে কৰি দিলোঁ আৰু মানে সপৰিয়ালে গীতটো আৰু জড়িত আৰু এবাৰ যদি গুণগুণাই দিয়ে। ঐ নাচনী এই বহাগত এইবেলি বিহুতে, কঁকাল ভাগি আধালি তই নাচিবি বিহুতে তলিতে।
এইটো মোৰ ইউটিউব চেনেল যিটো মানৱ প্ৰতিম দাস বুলি মাৰিলে আহিব। ভিডিঅ'টো আমি 2-1 দিনত হয়তো আজি গধূলি দিব পাৰোঁ, নহ'লে আমাৰ 2-1 দিন লাগিব পাৰে। আমাৰ প্ৰবালে কাম কৰি আছে, তো সেইকাৰণে আমি দুখিত। আমি যথেষ্ট চেষ্টা কৰিছিলোঁ, কিন্তু আজি এইটো কিবা আমাৰ টেকনিকেল, আমাৰ ইলেকশ্যনৰ কাৰণে অকণমান দেৰি হ'ল আৰু টেকনিকেল প্ৰব্লেম এটাত আজি ভিডিঅ'টো প্লে' কৰোঁতে অলপ অসুবিধা হ'ল। এতিয়া মই আকৌ পঠাই দিছোঁ, আকৌ এতিয়া গুৱাহাটীৰ পৰা আহি আছে, আহিলে আমি আজি গধূলিয়ে ৰিলিজ দিব পাৰিম। দৰ্শকে ক'ত চাব পাৰিব পুনৰবাৰ কৈ? সেইটো মানৱ প্ৰতিম দাস ইউটিউব চেনেল, মানৱ প্ৰতিম দাসৰ ইউটিউব চেনেলতে উপলব্ধ হ'ব আৰু বিভিন্ন আমাৰ ফেচবুক পেজত থাকিব। ভৱিষ্যতে আৰু পৰিকল্পনা আছে নেকি? আছে ইয়াৰ পিছত বনালে মই নেক্সট আধুনিক গান বনাম আৰু। বিহুগীতটো ৰিলিজ হ'ল, ভালে লাগিছে। আচলতে মই সংগীতৰ লগত ইমান জড়িত নহয়, কিন্তু ইয়াত আহি অলপ জড়িত হ'ব লগা হৈছে, কাৰণ দিন ৰাতি সংগীতৰে কথা, সংগীতৰে মানুহ আহি মানে সংগীতৰ মানুহে লগ পাওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। আৰু কলেজত থকা সময়খিনিতো কলেজতে থাকে তেওঁ বিজনীত। ঘৰলৈ যেতিয়া আহে তেতিয়া মানে সংগীতৰ মানুহখিনিয়ে আহে আৰু আমাৰ ঘৰত, বা সংগীতৰে আলোচনা হয়। তেনেকৈ অলপ সংগীতৰ লগত এইটো মানে শ্ৰদ্ধাটো উপজিছে মোৰ, আৰু ভাল লাগিছে নিজে মানে নিজৰ এটা বিহুগীত হ'ল। আৰু মোৰ ল'ৰাটো ইয়াতে, মই গান নাগাওঁ, অলপ যদি জানে গুণগুণাই দিলে ভাল হ'ব। মোৰ বেয়া হ'ব। মোৰ ল'ৰাটোৱে এক্টিং কৰিছে, ভালে লাগিছে, আজি খুব ভাল লাগিছে। আৰু সকলোৱে চাব বুলি আশা কৰিছোঁ। তেখেতৰ ইউটিউব চেনেল মানৱ প্ৰতিম দাস, সেই চেনেলতে ৰিলিজ হ'ব। আজিৰ পৰা উপলব্ধ হ'ব, চাগে সন্ধিয়া 6-7 বজামানৰ পৰা উপলব্ধ হ'ব। গতিকে সকলোৱে চাব বুলি আশা কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ।